এইবিলাক আচলতে গৰুৱেও নাখায়। এতিয়া আমি ফুচুঙলৈ আহিবলগীয়া হৈছে। ইয়াৰ জনপ্ৰতিনিধিবিলাকে গম পায় নাই? বিধায়কে আমাৰ ৰাস্তাটোত আহি গৈ থাকে, সি দেখি নাপায় আমাৰ বিধায়কে। তাৰ ঘৰত গৈ পেলাই নিদিছোঁ, কিন্তু তেওঁ ধান্দা নিদিয়ে। ইয়াত কোনো চাবলৈ মানুহ নাই। ভোট নিদোৱে আমি, কাকোৱে ভোট নিদিওঁ, পাৰ্টি সোমাব নিদিওঁ আমি। কিন্তু পাৰ্টীয়ে সমাধা কৰি দিব, তেওঁকে আমি ভোট দিম। নমস্কাৰ, টুডে লাইভ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ এটা প্ৰান্তত। হয়, মই অসম নাগালেণ্ড সীমান্তৰ একদম কাষত আছোঁ। আৰু এইটো যিটো অঞ্চল, এইটো হৈছে 13 নং যি গাঁও পঞ্চায়তৰ অন্তৰ্গত 8 নম্বৰ ৱাৰ্ডৰ 2 নং চুতীয়াকাৰী বহলটিং অঞ্চল। আৰু এই অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাখিনি আপোনালোকক দেখাব বিচাৰিম। যিহেতু সমাগত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, জনপ্ৰতিনিধিয়ে সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ হ'লনে আৰু কি কি তেওঁলোকৰ সমস্যা আছে, এই গোটেই কথাখিনি আমি পাতিব বিচাৰিম। আমাৰ লগত যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহি সমবেত হৈছেহি। এওঁলোকৰ যিটো ছবি, এওঁলোকৰ দুৰ্দশাৰ ছবি বা এওঁলোকৰ উন্নতিৰ ছবিখন মই আজি দেখুৱাম। প্ৰথমতে মই ৰাইজখিনি দেখুৱাব বিচাৰিছোঁ। এইসকল বহলটিং 2 নং চুতীয়াকাৰী অঞ্চলৰ এইসকল লোক ওলাই আহিছে টুডে লাইভ 24 সন্মুখত তেওঁলোকৰ কথা ক'বৰ বাবে। প্ৰথমতে মই জানিব বিচাৰিছোঁ, যেতিয়া এবাৰ পুনৰ এতিয়া নিৰ্বাচন আহিছে, বিধানসভা নিৰ্বাচন আহিছে, পূৰ্ব নিৰ্বাচনত চাগে আপোনালোকক বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে, হয়নে? বহুতখিনি প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতিখিনি কিমান পালন হ'ল সেইখিনি প্ৰথমতে জানিব বিচাৰিছোঁ। তেনেকৈ আমি পালন পোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে। আমাৰ এতিয়া হয়তো ইয়াতে আজি 50-60 বছৰ হ'ল আমাৰ নতুনকৈ গাঁও খোলা, কিন্তু আজি আমাৰ চিলিং হেক্টৰ মাটি ইয়াতে বহুত মানুহ আছে। 1975 চনৰ পৰা ইয়াত চিলিং হেক্টৰ মাটি চৰকাৰে বিতৰণ কৰিলে। সেই সময়ৰ পৰা মানুহ ইয়াতে আজি বসবাস কৰিছে। আৰু সেই তেতিয়াৰ পৰা কংগ্ৰেছ দিনৰ পৰা আজি পানী যোগানটো আমাক দিয়া নাই, আৰু এই ৰাস্তা পদূলিও একো কৰা নাই। গতিকে আমাৰ আজি ৰাইজে ক্ষুব্ধ হৈ পিনি আজি এই প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। গতিকে আমাৰ অতি সোনকালে যদি এই ব্যৱস্থা নলয়, তেতিয়া আমি দীঘলীয়া পদক্ষেপ ল'ম বুলি আমি ভাবিছোঁ সকলোৱে। নিশ্চয়কৈ এইখিনি কথা ক'লে যে পূৰ্বতে যিহেতু যেতিয়া নিৰ্বাচন হয় তেতিয়া তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকৰ ৰাস্তাটো হ'ব, তেওঁলোকৰ পানী যোগান ভালদৰে হ'ব, তেওঁলোকৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান হ'ব। কিন্তু সেই প্ৰতিশ্ৰুতিবিলাক সমাধান তেওঁলোকে হোৱা নাই বুলি এতিয়া আমাৰ আগত উল্লেখ কৰিছে। এতিয়া আমি সেই সমস্যাবিলাকৰ ভিতৰলৈ আমি যাব বিচাৰিম যে আচলতে তেওঁলোকে কেনেকুৱা ধৰণৰ খোৱাপানীৰ সমস্যাত ভুগি আছে, ক'ৰ পৰানো তেওঁলোকে পানী সংগ্ৰহ কৰে বা ক'ৰ পানী খায়, এইবিলাক কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মহিলা আছে, যথেষ্ট সংখ্যক মহিলা আমি দেখিছোঁ। বাইদেউ, মই আপোনালোকক সুধিছোঁ, সমজুৱাকে সুধিছোঁ, আপোনালোকে প্ৰথমতে পানী ক'ৰ পৰা খায়, মোক সেইটো প্ৰথমতে কওক। পানী ক'ৰ পৰা খায়? পানী এই নৈখনতে খাই আছিলোঁ, এতিয়া শুকাই গ'ল। তাৰপাছত এতিয়া আৰু পাইপৰ পানীও নাহে। এতিয়া বহুত দূৰৰ পৰা ফুচুং নদী বুলি সেইফালৰ পৰা আনো। ফুচুং নদী বুলি কয়। সেই ফুচুং নদীখন ইয়াৰ পৰা কিমান দূৰ? আপোনালোকে কিমান দূৰ যাবলগীয়া হয়? 1.5 কিলোমিটাৰ। 1.5 কিলোমিটাৰ? 1.5 কিলোমিটাৰ। আপোনালোকে নিজে তাৰপৰা পানী আনে? তাৰ পৰাই আনো পানী। কি ক'লে? সমান নহয়, এনেকৈ ৰাস্তাও সমান নহয়, তললৈ নামি যাব লাগে, আকৌ বটুৱা চটুৱালৈ ওপৰলৈ উঠিব লাগে, সেই এনেকৈ আনিবলগীয়া। কিমান দিনৰ পৰা এনেকৈ পানী আপোনালোকে আনি আছে? এতিয়া হয় 2-3 মাহ হৈ গ'ল। মানে ইয়াত পানীটো শুকোৱাৰ কাৰণে মানে আপোনালোকে তালৈ যাবলগীয়া হৈছে? আগতে পানী ক'ৰ পৰা খায় আপোনালোকে? আগতে এই নৈখনৰ পৰাই আমি খাইছিলোঁ। এই নৈখনৰ পৰাই খায়? এতিয়া আমি যিখন দেখি আছোঁ তাৰ পৰাই খায়? আপোনালোকে দেখি প্ৰথমে মই দেখুৱাব বিচাৰিছোঁ যে এই নৈখন শুকাই গ'ল, মানে পাহাৰৰ পৰা বৈ অহা এখন নৈ। কি নাম এখন নৈখনৰ নামটো? লাওজান নৈ। লাওজান জুৰি। মই এই নৈখন দেখাব বিচাৰিছোঁ। মই আমাৰ কেমেৰা আছে, কেমেৰাত সতীৰ্থ আছে, আমাৰ অসীম আছে। এতিয়া এইখন যিখন লাওজান জুৰি, এই লাওজান জুৰিখন পাহাৰৰ পৰা বৈ আহিছে। বৰ্তমান এই নৈখন আচলতে এটা জুৰি, এই জুৰিখন শুকাই গ'ল এতিয়া। আৰু পূৰ্বতে মানুহবিলাকে ইয়াৰ পৰাই পানী খাইছিলে। যিহেতু নৈখন এই জুৰিটো শুকাই গ'ল, সেইবাবে এতিয়া তেওঁলোকে 1.5-2 কিলোমিটাৰ গৈ পিনি পানী সংগ্ৰহ কৰি আনেগৈ। এইটোৱে ৰিয়েলিটি। মৰিয়নি সমষ্টিৰ সীমান্তৱৰ্তী যিটো ৰিয়েল ছবি, যিটো প্ৰকৃত ছবি, পানী, বিশুদ্ধ খোৱা পানী যোগানৰ যি আচলতে কৈ থকা হয় যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জলৰ যিখন কথা কৈ থকা হয়, উন্নয়নৰ ফুলজাৰি মাৰি থকা হয়, তাৰ বিপৰীতে কিন্তু এখন ৰিয়েল ছবি দেখাইছোঁ। এইখন বৰ্তমান শুকান ছবি। আৰু মই কিছু সময়ৰ পাছতে কৈ সেই ফুচুং বুলি কয় যিটো অঞ্চল, য'ৰ পৰা মানুহে পানী সংগ্ৰহ কৰি আছে এতিয়া বৰ্তমান, এই সীমান্তৱৰ্তী বহলটিং অঞ্চলৰ চুতীয়াকাৰী 2 নং চুতীয়াকাৰী বহলটিং ৰাইজে য'ৰ পৰা পানী সংগ্ৰহ কৰে, সেই পানী অনা স্থানলৈ মই যাম।
তাৰ দৃশ্যখিনি মানুহৰ কষ্টখিনি বা পানী সংগ্ৰহ কৰাৰ সেই দৃশ্যখিনি মই ল'বলৈ চেষ্টা কৰিম। এতিয়া মই আকৌ যাম মহিলাসকলৰ ওচৰলৈ যাম। আচলতে এতিয়া কথা হ'ল ইয়াৰ পৰা একদম ওচৰতে এখন বৰ ডাঙৰ এটা পানী যোগান আঁচনি আছে আপোনালোকে সকলোৱে জানে যে পানী যোগান আঁচনি এটা আছে। সেই পানীটো আপোনালোকে খাবলৈ পাইছে নাই? সেইটো পানীটোৰ পৰা কিবা উপকাৰ হৈছে নাই আপোনালোকৰ? নাই পোৱা, লগাই থৈছে, পানী অহা নাই। কেইদিনমানতো আহিছিলে ইয়ালৈ পানী, কেইদিনমান আহিছিলে কাৰ ঘৰ এইডোখৰত ফাটি গৈছে। সেই পানীটো এতিয়া নাহে, এতিয়া কি ক'লে? আমি একদম নেপাওঁৱে পানী, আমাৰ ওপৰ ফালে পানীয়ে নাই। ওপৰ ফালে পানী নাযায়? নাই, পানী এদিনত পোৱা নাই। কি ক'লে? এদিনো পানী যোৱা নাই, ইয়াৰ পৰাই পানী ভৰাই মানুহকেইটা এই ওপৰ ফালে নাযায় পানী, ওপৰ ফালে নাযায়। আৰু পাইপবিলাক ফাটি গৈছে, ফাটি গৈছে। মানে নিম্ন মানৰ পাইপ লগোৱাৰ কাৰণে ফাটি গৈছে, হয়তো পানী গ'লে মানে পাইপ ফাটি যায়। ৰ'ব কি ক'লে? যিটো পাইপ আগত মানে কানেকশ্যন কৰিছিলে সেইটো পাতলা পাইপ, সেয়া আপুনি দেখি পাব বগা পাইপটো দিছিলে, এই য'ত ত'ত প্ৰেছাৰ দিলে ফাটি যায়। তাৰপাছত আমাক ক'লা পাইপ এটা নতুনকৈ মানে এইটো চাইডত বহালে, আজিলৈকে কানেকশ্যন কৰি দিয়া নাই। কানেকশ্যন কৰি দিলে এইটো পাইপত কিজানি আমি পানীটোও পালোহেঁতেন, কিন্তু আজিলৈকে কানেকশ্যন নকৰাৰ কাৰণে আমি পানীৰ কাৰণে বহুত ভুক্তভোগী। আৰু আমাৰ এই ৰাস্তা পদূলি পানীৰ কথাটো প্ৰথমে পাতি লওঁ যায়। পানীৰ কথাটো হৈছে এতিয়া পানীৰ সমস্যা হৈ আছে, আপোনালোকৰ পানী নাই ইয়াত খাবলৈ, আৰু সেইটো কাৰণে আপোনালোকে 1-2 কিলোমিটাৰ পৰা পানী আনেগৈ গৈ পিনি নহয়। এই কথাখিনি ইয়াত জনপ্ৰতিনিধিবিলাকে গম পায় নাই? ইয়াত বিধায়ক আছে, ইয়াত আপোনাৰ পঞ্চায়তৰ সভাপতি আছে, ৱাৰ্ড মেম্বাৰ আছে, সেইবিলাকে গম পায় নাই? বিধায়কে আমাৰ ৰাস্তাটোত আহি গৈ থাকে, পানীৰ অসুবিধা উদ্ঘাটনো কৰি দিলে পানীৰ কাৰণে, বিএপিৰ কাৰণে। সি কি দেখি নাপায় আমাৰ বিধায়কে? আজি আমি জনাইছিলোঁ, আমি গৈ পেলাই ছাৰক কাগজো দিছিলোঁ পানীৰ আমাৰ সুবিধাটো কৰি দিয়ক বুলি। তাৰ ঘৰত গৈ পেলাই দিছোঁ পানীৰ সুবিধা কৰি দিয়ক বুলি, ৰাইজে চহী মাৰি পেলাই দিছোঁ, কিন্তু তেওঁ ধান্দা নিদিয়ে। আমাৰ ইয়াত আছে প্ৰেচিডেণ্ট আছে, পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে, আমাৰ বিধায়ক আমাৰ নিজৰ হয়, ৱাৰ্ড মেম্বাৰ আছে। এই ৰাস্তাটোতে সদায় দিন ঘূৰি ফুৰে, কিন্তু কোনো ধান্দা নিদিয়ে। আজি 40%ৰ কাম 3বাৰ আহিলে ৰাস্তাটোৰ, কিন্তু আজিলৈকে এই ৰাস্তা চক কেনেকুৱা হৈ আছে। এই ৰাস্তাটো যেতিয়া বাৰিষা হয় কেনেকুৱা কষ্ট হয়? যেনেকুৱা আমি খোজকাঢ়ি যাবলৈও নোৱাৰি, ইমান ভিতৰৰ পৰা ওলাবও নোৱাৰোঁ, ইমান বোকা হয়, যাব আছা আমাৰ বহুত দিগদাৰ হয়। কাম চাম কৰিবলৈ যাম, যেতিয়া বেমাৰ এটা কোনোবা যদি মাইকী মানুহৰ ডেলিভাৰী হয়, আমি মৰা মানুহৰ নিচিনা বকি পেলানি আমি ৰাস্তালৈ উলিয়াবলগীয়া হয়। সেই ৰাস্তাত সেইজনী মাইকী মানুহক আমি বকি পেলানি উলিয়াইছোঁ। এই ল'ৰাটোৰ সময়ত, এই ল'ৰাটো জন্ম সময়ত গাড়ী নোসোমালে বোলে ৰাস্তা বেয়া, গাড়ী সোমাব নোৱাৰো, মোক তাৰ পৰা একদম কান্ধত উঠাই আনি ইয়াত গাড়ীত উঠাইছে। আপোনালোকক জনপ্ৰতিনিধিসকলে ভোট বিচাৰি যেতিয়া আহে, তেতিয়া আপোনালোকে এইবিলাক কথা কয় নে নকয়? তেতিয়া 2015 চনত MLA আহিছিলে গীৰ্জাঘৰত, সি ক'লে বোলে 2016 চনত মই ৰাস্তা আৰু পানীৰ সুবিধা কৰি দিব নোৱাৰিলে মোক বোলে বহলটিঙত সোমাবলৈ নিদিবি বুলি কৈছিলে। 15 চনত কৈছিলে, গীৰ্জাঘৰত আহিছিলে, তেতিয়াই কৈছিলে যে 16 চনত যদি মই ৰাস্তা আৰু পানীৰ সুবিধা কৰি দিব নোৱাৰো, তেতিয়াহ'লে মোক সোমাবলৈ নিদি। তো আহিয়ে আছে, গৈয়ে আছে, কিন্তু হ'ল নে আপোনালোকৰ? ক'তো হ'ল, একোৱেই সুবিধা নহ'ল, একো সুবিধা নহ'ল। আমাৰ ইয়াত যিমান সমস্যা আছে সকলোখিনি আমাৰ জ্বলন্ত সমস্যা। আজি পানীৰ কাৰণে যি ভুগিছোঁ আমি, সেইটো জ্বলন্ত। আমাৰ ৰাস্তাৰ কাৰণে যি ভুগিছোঁ, আৰু আমাৰ এইটো ৰাস্তাৰ মুখ, ইয়াতে আমাৰ ইমান সমস্যা, কিন্তু ওপৰলৈ উঠি গ'লে আপুনি মানে ক'ব নোৱাৰিব ইমান সমস্যা আমাৰ। আমাৰ এইখিনিতে ৰাস্তাৰ সমস্যা, পানীৰ সমস্যা, আকৌ এই আমাৰ ইয়াত গ্ৰামথান এখন আছে, আপুনি দেখি পাবই এতিয়া গ'লে, ভঙা চিঙা কি অৱস্থা। আকৌ এই কি কয় কালাব এখন আছে। এইখিনি আমাৰ আৰু বিধায়ক মহোদয় আমাৰ অৱদান ক'ব পাৰি, ইমান ধুনীয়াকৈ থৈছে। আৰু আমি আজি দুখিত ক্ষোভিত হৈ পিনে আমি গোটেই ৰাইজ গাঁৱৰ ওলাই আহিবলৈ বাধ্য হৈছোঁ, উপায় নাই। মানে এনেকুৱা হ'লে আজি অনাগত দিনত যেনেকৈ মানে আগতে আমাক যেনেকৈ ঠগি পিনি ভোট লৈছে, অনাগত দিনত আমি এই বস্তুটো আমি কোনো দল সংগঠনক সোমাবলৈ নিদিওঁ, আৰু এইটোৰ চিন্তা কৰিছোঁ। আৰু বহুত দুখ পাইছোঁ আমি। পঞ্চায়ত ইলেকশ্যনতো আমাৰ এই যিজনী আমাৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধি, তাই ক'লে আমি 3 মাহৰ ভিতৰতে আমি পানী যোগানটো কৰি দিম, কিন্তু এতিয়া সুন্দৰভাৱে তেওঁ চকীত বহিলে আৰু এবাৰো উভতি চাবলৈ নাহিলে। তেনেকুৱা আমাৰ ইয়াত পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'ল, কাউন্সিলাৰ হ'ল, ৱাৰ্ড মেম্বাৰ থাকেই প্ৰত্যেক বছৰ। সভানেত্ৰী আমাৰ ভাৰতী তেলী, অকল ভোট বিচাৰিবলৈ অহাটো দেখি পাইছিলোঁ, কিন্তু এতিয়া বৰ্তমান আৰু কোনোদিন দেখিবলৈ পোৱা নাই। আৰু তাই চেহেৰা কি কৈছে?
এতিয়া গাঁৱত দেখা দৰ্শন নাই সিহঁতৰ আৰু যেতিয়া ভোট লাগিলে যে ভোট পালে এতিয়া নিজৰ ঘৰত বহিছে। এতিয়া যে মহিলাসকলে ইমান তেওঁ এগৰাকী মহিলা, তেওঁ যে এগৰাকী মহিলা, আপোনালোকে পানী খাওঁতে কিমান কষ্ট হয় সেইখিনি কথাটো বুজি পাব লাগে। সেইটোৱেইটো কথা বুজি নাপায়, নাহে ইয়াত আপোনালোকে চাবলৈও নাহে, সুধিবলৈও নাহে কেনেকৈ আছে কি কথা, পানী পাইছে নাই পোৱা সেইকেইটা আমাক সুধিবলৈও নাহে। সেইটোৱে তাৰ সুবিধা আছে, আমাৰহে সুবিধা নাই। আমি এতিয়া লাখত লৈ লৈ পানী কি ক'লে যিটো চৰকাৰী ৱাটাৰ চাপ্লাই আহিছিলে সেইটো ৱাটাৰ চাপ্লাই তেওঁ নিজৰ ঘৰৰ ওচৰত বহাই ল'লে। সেইটো আমাৰ ৰাইজৰ দুখ কি বুজি পাব তেওঁ? চৰকাৰী মানে চৰকাৰী মানে হেৰি দিছিলে, আঁচনি এটা দিছিলে, মানে যিটো পানী সমস্যা আছে তেওঁ তাত বহাবলৈ, কিন্তু তেওঁ নিজৰ ঘৰৰ ওচৰত বহাই ল'লে। তেওঁ নিজৰ ঘৰৰ বাউণ্ডেৰীত বহাই লৈছে, বাউণ্ডেৰীৰ কাষত মানে লাগি আছে, ৱালৰ লগত লাগি আছে, বহাই লৈছে আৰামত। আৰু সম্পূৰ্ণভাৱে কানেকশ্যন তেহেঁতৰ ঘৰৰ পৰাই আছে, সেইটো ঘৰতে পানী পাইছে। আজি আমি কি দুখত ভুগিছো তেওঁ ক'ত বুজি পাব সেই কথা। আৰু এইটো ৰাস্তাত সদায় অহা যোৱা কৰে, তেওঁ বাগানত এটা মোহৰি কৰে, সদায় অহা যোৱা কৰে, কিন্তু এই ৰাস্তাৰ ধান্দা নিদিয়ে, পানীৰ যোগানৰ ধান্দা নিদিয়ে। আমি যে কিমান কষ্টত ভুগি আছো সেইকেইটা বস্তু তেওঁৰ একো ধান্দাই নিদিয়ে। গুৰুত্বপূৰ্ণ এটা অভিযোগ যে যিগৰাকী ইয়াৰ চেলেং গাঁও পঞ্চায়ত যিগৰাকী সভানেত্ৰী, তেওঁৰ ঘৰৰ চৌহদতে এটা পানী যোগান আঁচনি, চৰকাৰী পানী যোগান আঁচনি এটা বহাই লৈছে বুলি এটা অভিযোগ পোৱা গৈছে। আমি সেই কথাখিনি পাতিব বিচাৰিম। সেই অভিযোগটো পোৱা গৈছে যে সেই যিগৰাকী সভানেত্ৰী ঘৰতে পানী যোগান আঁচনিটো বহাই লৈছে, কিন্তু আপোনালোকে কিবা হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। কেনেকুৱা লাগে আচলতে এই কথাবিলাক ভাবিলে? মানে বেয়া লাগে আৰু কেনেকুৱা লাগিব। আমি ভোটৰ সময়তো আমাৰ ঘৰে ঘৰে আহি হাত জোৰ কৰি ভোট বিচাৰিছে, আমাক জিকাই দিয়ক, আমি সব সুবিধা কৰি দিম, কিন্তু আজিৰ পৰাতো একো সুবিধা পোৱা নাই। মেইনটো পানীৰ প্ৰব্লেমেই আমাৰ। এই পানী যে ভাল পানী আপোনালোকে নদীৰ পানী খাই, এইবিলাক বেমাৰ আজাৰ হ'ব নহয়? বেমাৰটো হৈয়ে থাকে, কি কৰিম আৰু উপায়তো নাই। মানুহৰ খজুৱতি হৈছে, কাৰোবাৰ পায়খানা হৈছে, জ্বৰ হৈছে, তেনেকুৱা বেমাৰ সদায় হৈয়ে থাকে, উপায়তো নাই। চৰকাৰেতো চাওক, মই এটা জ্বলন্ত প্ৰমাণ এটা দেখুৱাইছোঁ যে এই পানী যিবিলাক আচলতে খাল ডুঙৰ পানী, নলাৰ পানী, জান জুৰিৰ পানী খোৱাৰ কাৰণে মানুহবিলাকৰ বা গা ধোৱাৰ কাৰণে কি অৱস্থা হৈছে, গোটেই গাত আমাৰ খজুৱতি হৈছে। এইবিলাক মানে পানীৰ কাৰণে হৈছে, এইবোৰ পানীৰ কাৰণে হৈছে। আৰু এনেকুৱা এটা অৱস্থা এই মানুহখিনি বহলডিং অঞ্চলৰ যিটো অৱস্থানো মই দেখুৱাই আছোঁ। শাসনৰ যি আচলতে বিকেন্দ্ৰীকৰণৰ কাৰণে গাঁও পঞ্চায়ত গঠন কৰা হয়, গাঁও পঞ্চায়তৰ প্ৰতিনিধিক দিয়া হয়, ৱাৰ্ড মেম্বাৰ দিয়া হয়, যাতে এই খবৰবিলাক, এই সমস্যাবিলাক, ৰাইজৰ সমস্যাবিলাক যাতে ওপৰলৈ পঠাব পাৰে বা ওপৰলৈ বা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু পঞ্চায়ত প্ৰতিনিধি এগৰাকী সেই আচলতে যিটো জনতাৰ প্ৰতি দায়বদ্ধতা কিন্তু ইয়াত দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে তেওঁ ঘৰতে নিজৰ পানী যোগান বহাই লৈছে, কিন্তু এই ৰাইজৰ যে কিমান দুখ দুৰ্গতি হৈছে পানী, এইটো পানীৰ কাৰণে, সেইটো কিন্তু খবৰ ল'বলৈ সময় নাই। সেইটো আটাইতকৈ এইটো দুৰ্ভাগ্যজনক। মইনু সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী 2 নং চুতীয়াকাৰী বহলটিংবাসীৰ এই দুখ দুৰ্দশাখিনি আচলতে বুজ ল'বলৈ তেওঁলোকৰ সময় হোৱা নাই, জনপ্ৰতিনিধিৰ সময় হোৱা নাই। বিধায়ক ৰূপজ্যোতিৰ বিৰুদ্ধে আচলতে ক্ষোভ প্ৰকাশ কৰিছে এগৰাকী তেওঁলোকৰ নিজৰ প্ৰতিনিধি, যিগৰাকী চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰতিনিধি। 20টাকৈ বছৰ, 5টাকৈ কাৰ্যকাল তেওঁ ইয়াত বৰ্তি আছে, তেওঁ বিধায়ক হৈ আছে, কিন্তু এই ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁ সফল হোৱা নাই। সফল হোৱা নাই। মই ক'ব বিচাৰোঁ ইয়াত তেওঁ সফলতা আমি দেখিব পোৱা নাই। বিশেষকৈ আমাৰ জ্বলন্ত প্ৰধান সমস্যা পানী আৰু ৰাস্তা, কিন্তু এই পানীটো আজি যিটো জ্বলন্ত সমস্যাত ভুগিছে মানুহে, ইয়াত মানে ক'বলগীয়া একো নাই, বহুত ডাঙৰ সমস্যা এইটো। আৰু এনেকুৱা এটা পানী খাবলগীয়া হৈছে, বাধ্যত পৰি মানুহ খাবলগীয়া হৈছে, যিটো পানী মানে খোৱাৰ কোনো উপযোগী নহয়, একদম সম্পূৰ্ণৰূপে এইটো পানী বহুত লেতেৰা পানী। আৰু তাতে খাই মানে এতিয়া মানুহে থাকিব লগা হৈছে। তাত বেমাৰ হ'লেও আপত্তি নাই, একো হ'লে ইয়াত কোনো চাবলৈ মানুহ নাই। কিন্তু এনেকুৱা পৰিস্থিতিত আমি কিমানবাৰ ওজৰ আপত্তিও জনোৱা হৈছে, আবেদনো কৰা হৈছে যে ৰাস্তাটোৰ পানীটোলৈ আমাক সুবিধা কৰি দিয়ক, কিন্তু আজি পৰ্যন্তলৈকে সেই পানীৰ সুবিধা কৰি দিছে না ৰাস্তাৰ সুবিধা কৰিছে। আজি যিটো ৰাস্তা দেখিছে, আজি বৰ্তমান খৰালিৰ কাৰণে ৰাস্তাখন অকণমান ভাল হৈ আছে, কিন্তু যেতিয়া বাৰিষা আহিব এইখন ৰাস্তাত অহাটো আপুনি চিন্তা কৰিবলগীয়া হ'ব, কোনো মানুহ ইয়াত আহিব নোৱাৰে। আৰু আমি যি কষ্টত এই ৰাস্তাটো অহা যোৱা কৰোঁ, মানে মানুহে কেতিয়াবা কান্দিব লগা হয়। আৰু বহুত মানুহ ইয়াত এনেকুৱা ভুগি আহিছে। আৰু এনেকুৱা সমস্যাত ভোগা আমি নিজৰ এটা প্ৰতিনিধি, আমি অৰ্থাৎ আমাৰ পঞ্চায়ত প্ৰতিনিধি হওক, অন্যান্য মানে যিখিনি প্ৰতিনিধি আছে, সকলোখিনি আমি ভোট দি তেওঁলোকক জয়যুক্ত কৰোঁ, কিন্তু তাৰ পাছত তেওঁলোকে মানে কাৰিকৰী যিখিনি কাৰ্য থাকে সেইখিনি সুবিধাখিনি আমাক আজিলৈকে তেওঁলোকে প্ৰদান কৰিব পৰা নাই, খবৰ নলয়। কাৰণ আমি আপত্তিও কৰোঁ,
আমি বোলে এইটো নহয় আমি মনে মনে থাকোঁ তেনেকুৱা নহয় আমি আপত্তি কৰোঁ যে সেইটো ৰাস্তাটো আমাৰ ঠিক কৰি দিয়ক আমাৰ পানীৰ যোগানটো কৰি দিয়ক যিহেতু এই বস্তুটো এই দুটা বস্তু লৈ আমি বহুত কষ্টত ভুগি আছে আজি ৰাইজে ক'ব পৰা নাই মানে কেনেকুৱা কষ্টত ভুগিছে আজি আপুনি দেখি পাইছে নৈখন শুকাই গৈছে আৰু যিখন নৈ শুকাই গৈছে এইখন নৈৰ পানীটো যদিও পানী আহে কিন্তু ই খোৱাৰ উপযোগী নহয় কিন্তু তথাপি মানুহে খাব লগা হৈছে বাধ্যত পৰি হয় তো এনেধৰণৰ কিছুমান সমস্যাৰ লগত মানে জৰ্জৰিত হৈ আছে মানুহে এনেধৰণৰ সমস্যাত ভুগি আছে যাক লৈ মানে আজি আমাৰ সমষ্টিৰ বিধায়ক মহোদয়সকল অন্যান্য প্ৰতিনিধি পঞ্চায়ত সভাপতি ৱাৰ্ড মেম্বাৰ যিকোনো সকলো লৈ তেওঁলোকে মানে আজি ৰাইজে মানে খুব প্ৰকাশ কৰিছে যে কিয় আজিলৈকে আমাৰ মাজত এনেধৰণৰ মানে উন্নয়নবিলাক বা ডেভেলপমেণ্টবিলাক হোৱা নাই এনেধৰণৰ সুবিধাবিলাক কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি ইয়াৰ পৰা যদি আপুনি 2-3 কিলোমিটাৰ পাৰ হৈ গুচি যায় নাগালেণ্ডৰ কিন্তু ৰাইজে খুব ধুনীয়া পানী খাই আছে ধুনীয়া ৰাস্তা পদূলি দেখিবলৈ পোৱা যায় হয়নে মই এটা কথা ক'ব বিচাৰোঁ আজি ৰূপজ্যোতি কুৰ্মী তেওঁ কংগ্ৰেছৰ দিনতো ইমান বছৰ কাল খাই দিলে আমাৰ ৰাস্তা পদূলি ভাল নহ'ল আজি এই কালাপটো এটা কালাপ দিছে এই কালাপ নহয় গৰু গোহালি হৈ আছে তেওঁক এবাৰ মই মানে ইয়াতেই হেৰি মিটিঙত আহিছিলে মই সেই কালাপৰ কথা কৈছিলোঁ তো ঠিক আছে বোলে কালাপৰ কাৰণে মই ব্যৱস্থা কৰি দিম আজিলৈকে সেই ব্যৱস্থাটোও কৰা নাই ৰাস্তা পদূলিৰ কথা কৈছিলোঁ ৰাস্তা পদূলিৰ আমি নিজে তেওঁৰ ঘৰত গৈ কাগজ পত্ৰ দি আহিছিলোঁ কিন্তু যে আজিলৈকে সেই কাগজকেইটা দিওঁৱে জাপি থৈ দিয়ে ফিতাও কাটিছিলে ৰাস্তাৰ কাৰণে যে কিমান 8 লাখ টকাৰ ৰাস্তাৰ ফিতাও কাটিলে আজিলৈকে ৰাস্তা হোৱা নাই নিশ্চয়কৈ বহুতখিনি ক্ষোভ আছে তেওঁলোকে কৈছে যে নিজৰ যিখিনি বেদনাখিনি ক্ষোভখিনি উজাৰি আমাৰ আগত কৈছে আৰু এতিয়া যিহেতু নিৰ্বাচনৰ সময় এবাৰ সিদ্ধান্ত কি হ'ব ৰাইজৰ এবাৰ মই সিদ্ধান্তখিনি জানিব বিচাৰিছোঁ কি হ'ব এবাৰ সিদ্ধান্ত ইলেকশ্যনৰ আগত আমি ভাবিছোঁ আমাৰ পানী আৰু ৰাস্তা কৰি দিলেহে আমিও আৰু ভোটটো দিম ভোট দিব আৰু কি হ'ব এবাৰ সিদ্ধান্ত কি হ'ব ভোট চব এইবোৰ আমাৰ সমস্যা সমাধান কৰি নিদিলে ভোটেই নিদিওঁ আমি কোনো পাৰ্টিকে ভোট বৰ্জন কৰা সিদ্ধান্ত এটা ল'ব পাৰে মানে ভোট নিদিওঁ ইয়াত ভোট নিদিওঁৱেই আমি কাকোৱে ভোট নিদিওঁ কোনো পাৰ্টি সোমাবও নিদিওঁ আমি সমস্যা সমাধান কৰি দিয়ক তাৰপিছত পাৰিব মানে পাছত পাৰিব কি ক'লে আজি কংগ্ৰেছ হওক বা বিজেপি হওক আমাৰ যোনটো সমাধা কৰি দিব যোনটো পাৰ্টিয়ে সমাধা কৰি দিব তেওঁকে আমি ভোট দিম সেইটো সিদ্ধান্ত আপোনালোকৰ আমাৰ সেইটোৱে সিদ্ধান্ত আছে যে আজি চক আমাৰ আছে যে যি কি নহওক বোলে ইলেকশ্যনৰ টাইমত সকলো আহে আমাক ভোট দিব বোলে আমি আপোনালোকৰ সমস্যা 2 মাহ বা 3 মাহ সময় দিয়ে কিন্তু সেই সময়কণ আমি দিব এতিয়া নোৱাৰোঁ মানে ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাৰ পানীৰ সা সুবিধা বা সমাধান কৰি দিব লাগিব আৰু ৰাস্তাৰ সমাধান কৰি দিলে আমি যিকোনো পাৰ্টি লৈ আমি প্ৰতিশ্ৰুতি বহুত পালোঁ আমি বহুত চাই এতিয়া আমি আৰু প্ৰতিশ্ৰুতি চাবলৈ অতিষ্ঠ হৈ গৈছে নিশ্চয়কৈ জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ থকা এই বহলটিং গাঁও ৰাইজে এবাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ সমস্যা সমাধান হ'ব লাগিব এইবাৰ সমস্যা সমাধান হ'ব লাগিব সমাধান হোৱাৰ পাছতহে আপোনালোকক আমি ভোট দিম তেওঁলোকক কোনো দল বুলি কথা নাই বিজেপি কংগ্ৰেছ কোনো কথা নাই মুঠতে এবাৰ সমস্যা সমাধান কৰি দিয়ক তাৰপিছতে ভোট দিম এই সিদ্ধান্ত কঠোৰ সিদ্ধান্ত লৈছে এইবাৰ বহলটিং গাঁৱৰ ৰাইজে আৰু আমি এটা অঞ্চললৈ যাব বিচাৰিম য'ৰ পৰা এই মহিলাসকলে বাটকুৰি বাই গৈ তেওঁলোকে পানী সংগ্ৰহ কৰে 1.5-2 কিলোমিটাৰ গৈ পানী সংগ্ৰহ কৰে সেই অঞ্চলটোলৈ যাম আৰু সেই অঞ্চলটোৰ পৰা আমি আৰু ছবিখন আচলতে তেওঁলোকৰ সেই কষ্টখিনি আমি আবদ্ধ কৰিবৰ কাৰণে বা আমি অনুভৱ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু মই আহি উপস্থিত হলোহি এতিয়া সেই য'ৰ পৰা বহলটিংবাসী ৰাইজে মহিলাসকলে য'ৰ পৰা পানী সংগ্ৰহ কৰে পানীৰ উৎসটো মই আহি পাইছোঁহি আৰু চাওক এয়া পানী মোক কেমেৰা সতীৰ্থই যদি ভালকৈ দেখাব পাৰে এইখিনি এখন ফচুং নৈ আৰু যিখন ফচুং জুৰি আচলতে পাহাৰৰ পৰা বৈ অহা এখন সৰু নৈ আৰু এই পানী তেওঁলোকে ইয়াত বান্ধ মাৰি লৈছে এনেকৈ বান্ধ মাৰি লৈছে দেখিছে আৰু এটা সৰু পুখুৰী তেওঁলোকে সৃষ্টি কৰি লৈ ইয়াৰ পৰাই পানী সংগ্ৰহ কৰিছে আমি দৃশ্যখিনি দেখুৱাই আছোঁ তেওঁলোকে কেনেদৰে পানী সংগ্ৰহ কৰে দেখিছে
পাতে সৈতে একদম কেনেকুৱা লেতেৰা পানী, এইবিলাক আচলতে গৰুৱেও নাখায়, পশুৱেও নাখায় এইবিলাক পানী। আৰু তেওঁলোকে এইবিলাক পানী 1.5-2 কিলোমিটাৰ তেওঁলোকে আহি এনেদৰে সংগ্ৰহ কৰে। এটুপি পানীৰ কাৰণে এতিয়া কেনেকুৱা হাহাকাৰ, অসম নাগালেণ্ড সীমান্তত এটুপি পানীৰ কাৰণে যিটো হাহাকাৰ কৰিবলগীয়া হৈছে, সেই ছবিখন, প্ৰকৃত ছবিখন মৰিয়নি সমষ্টিৰ বাসীৰ এই ছবিখন আমি দেখুৱাব বিচাৰিছোঁ, চেষ্টা কৰিছোঁ। বহুত দূৰ আহি আমি বাইকত আহোঁতে আমাৰ ভয় লাগিছে। মই যেতিয়া নামি আহিছোঁ মোৰ ভয় পিছল খাই গৈছে। কিন্তু এই মহিলাসকলে এনেকুৱা ধৰণৰ বটুৱা লৈ মূৰত লৈ তেওঁলোকে ইয়াৰ গৰাই দি পাহাৰেদি তেওঁলোকে খোজকাঢ়ি যাবলগীয়া হয় বা নামিবলগীয়া হয়। কেনেকুৱা এক দুৰ্দশা, কেনেকুৱা এক অৱস্থা এই সীমান্তবাসী ৰাইজৰ, মৰিয়নি সমষ্টিবাসীৰ, এইটো প্ৰকৃত ছবিখন মই আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ। বহুতখিনি কষ্ট হয়। মই নিজে আহোঁতে এতিয়া মই খুবি আহিবলগীয়া হৈছে। আপোনালোকে ইমান এইটো বটুৱা মূৰত লৈ আপোনালোকে যায়, কেনেকৈ পাৰে, কেনেকৈ সম্ভৱ, কেনেকৈ গৈছে? আমি কষ্টত যাওঁ, পানী এইফালে চাওক, পিছলি আমি যাওঁ, পিছলি যোৱা অৱস্থাতো আমি পানী আনিবলগীয়া হৈছে। ল'ৰা ছোৱালীকেইটাই লেতেৰা পানীকে খুৱাবলগীয়া হৈছে। তথাপিতো আমি পানী সুবিধা এতিয়ালৈকে পোৱা নাই। আপোনালোকে যদি আমাক পানী সুবিধাটো অতি সোনকালে যদি কৰি দিয়ে, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। কিমান দূৰ হয়? বহুত দূৰ হয়। বহুত দূৰ হয় আমাৰ। যিখন লাওজান নদীত আমি পানী টুকি নিছিলোঁ সেইখনো শুকাই গ'ল। এতিয়া আমি ফুচুঙলৈ আহিবলগীয়া হৈছে। এই ফুচুঙলৈ আহিছোঁ দুখে ভাগৰে। এই বয়সত আমি পানী কিমান নিম, তথাপিতো নিবলগীয়াত পৰিছোঁ। আমাৰ পানীটো পাই শ্ৰেষ্ঠ। কেইবাৰ আহে আপোনালোকে? এই দিনটোত আমি পানী কঢ়িয়াই থাকোঁ, ক'ব নোৱাৰি তাৰমানে কেইবাৰ আহিছোঁ। মানে পানী দৰকাৰ হ'লে আমি আহিব লাগে, তেনেকুৱাই অৱস্থা। আৰু গোটেইগৰাকী দেখিছোঁ বয়োজ্যেষ্ঠ মহিলা। বয়সস্থ আমাৰ তাৰমানে কোনোফালে উপায় নাই। বয়সস্থ হ'লেও আমি কষ্ট কৰি পানীটোৰ পৰা নিবই লাগিব, তেনেকুৱা অৱস্থাত হৈছোঁ। কি ক'ব বাইদেউ? আমাৰ পানী কষ্ট হয়, খোজকাঢ়ি পেলাই ইমান দূৰ আহিছোঁ পানী ল'বলৈ। পানী লৈ পেলাই ৰাতি ধৰি উঠি ওপৰত। বৰষুণ দিলে কেনেকৈ আহিব? বতৰ বেয়া কৰিলে তেনেকৈ আহোঁ আৰু কি কৰিম, ইমান থিয় গৰা। নিশ্চয়কৈ মই এই ছবিখন দেখুৱাই আছোঁ। দেখিছে কেনেদৰে তেওঁলোকে দিনটোত কেইবাৰ আহে, আচলতে তেওঁলোকে হিচাপো ৰাখিব নোৱাৰে। যেতিয়া পানী দৰকাৰ হয় তেতিয়া তেওঁলোকে ইয়ালৈ ঢপলিয়াই আহে। খুব এক দুখ লগা ছবি। মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বহলটিংবাসীৰ এই দুৰ্দশাৰ ছবিখন। এটুপি পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু যিটুপি পানী পাইছে সেয়াও পাহাৰৰ পৰা বৈ অহা। দেখিছে কেনেকুৱা প্ৰদূষিত পানী, আৰু সেই পানীকে তেওঁলোকে নিজৰ পানী খাবলগীয়া হৈছে। তেওঁলোকে নিত্য ব্যৱহাৰ্যৰ কাৰণে ব্যৱহাৰ কৰিবলগীয়া হৈছে। খুব এটা দুখ লগা ছবি। বাইদেউ বহুত কষ্ট হয় আপোনালোকৰ? কষ্ট হয়। আৰু বৰষুণ চৰখন দিলেওতো ৰাস্তাও পিছলোৱা, গড়াও আছে। সেইকেইটাতো আমি গিৰি পৰি হ'লেও পানীটো লৈছোঁ, ল'বই লাগে। এতিয়া সৰু সৰু সন্তানকেইটা আছে, চানাগিলা, ওগিলাৰ কাৰণেও লিতেইতো লাগে পানীটা। মানে বলতেতো নাই পাৰি, কেবেলি আসি যায় আই যায়। আৰু ৰাস্তাও বেয়া আমাৰ, আৰু এই যে পানীটাও ধুৰীয়া। এখন ওগুলার কারণে তো করতেই লাগে ন। এই ফুসুং এটা নদী, এটা ফুসুং বুলি কয়। দেখো ফুসুং নদী বুলি কয়। এইটো ফুসুং নদী। ইমান দূৰ, বহুত দূৰ ৰাস্তাই হয় আমাদের পানী কাৰণে। মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, কি ক'ব? কোনো কামটো চব পানীৰ পৰাই হয়। আৰু পানী ওচৰলৈ আহক, অকণ ওচৰলৈ আহক। পানী নহ'লেতো কাম নহয়। কাপোৰ কানি ধোৱা মেলা, ল'ৰা ছোৱালী খোৱা বোৱা, এই ইমান কষ্ট কৰি ইয়াৰ পৰাই পানী ল'বলগীয়া হয় আমাৰ। এইটো পানী বহুত লেতেৰা দেখিছোঁ। বহুত সুবিধাও কৰি দিয়া নাই পানী। লেতেৰা পানীটো পাহাৰৰ পৰা বৈ আহিছে। এইটো কেনেকুৱা চাইছে নাই, একদম গোটেই হেলাই বহি গৈছে। কিমান ৰঙা পানী, কিমান সুদা পানী। আকৌ আগফালে কোনোবাই কিবা বেয়া কৰে, কি কৰে, সেইবোৰেই খাবলগীয়া হৈছে। আৰু নেখালেতো উপায় নাই। মোৰ আচলতে নিজৰে কোনখন জগতত আছোঁ, বা যিসকল আচলতে আমি যেতিয়া ৰাজনৈতিক দলবিলাকৰ সভা সমিতিলৈ যাওঁ, মুখ্যমন্ত্ৰী সভালৈ যেতিয়া যাওঁ, তেতিয়া যি ধৰণৰ কথা কোৱা হয়, কোটি কোটি টকা খৰচ কৰি মানুহক পানী যোগানৰ ব্যৱস্থাৰ কথা কোৱা হয়, লাখ লাখ কোটি টকা খৰচ কৰি। কিন্তু এই যিখন ছবিখন, এই ছবিখনে আচলতে উদঙাই দিছে যে উন্নয়নৰ যিটো ফোপোলা স্বৰূপটো, মৰিয়নি সমষ্টিৰ যিটো ফোপোলা স্বৰূপটো, পানী যোগানৰ কিন্তু অৱস্থা, সেই ছবিখন এতিয়া আমি নগ্ন ছবিখন আমি দৰ্শকসকলক আমি দেখাবলৈ সক্ষম হৈছোঁ। আৰু এই দৃশ্যটোৱে অতিকৈ আমাক দুখিত কৰিছে যে এনেকুৱা এখন ছবি, বৰ্তমান এনেকুৱা ধৰণৰ জান জুৰি নৈল লেতেৰা পানী খাবলগীয়া হৈছে জনসাধাৰণে, মৰিয়নিবাসীয়ে। ই অতিকৈ এটা চৰম পৰিতাপৰ কথা। আজি মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বহলটিংবাসীয়ে কেনেকুৱানো পানী খাইছে, তেওঁলোকৰ দুখ দুৰ্গতিখিনি আমি জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে বৰমূৰীয়াৰ ঘৰত পায় বা তেওঁলোকৰ চকু পৰে। আমি তাৰ প্ৰতি আহ্বান জনাইছোঁ সকলোৰে প্ৰতি। আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ টুডে লাইফ 24ক আপোনালোকে মৰম দিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ৰাইজৰ প্ৰকৃত দুখ দুৰ্দশাখিনি যাতে আমি উদঙাই দিব পাৰোঁ। ধন্যবাদ জনাইছোঁ।